ৰাজ্যত পুনৰ বিৰোধী ঐক্য গঠনৰ কুচকাৱাজ পিছে হোটেল লিলিত নহয় এবাৰ সোণাপুৰৰ আতিথ্য ৰিজৰ্টত বিৰোধী ঐক্যৰ বিশেষ বৈঠক এবাৰ বিৰোধীক একত্ৰিত কৰিবলৈ আগবাঢ়ি আহিছে বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হিৰেণ গোহাঁই ডক্টৰ গোহাঁইৰ নেতৃত্বতে অনুষ্ঠিত হৈছে বৈঠক ডক্টৰ হিৰেণ গোহাঁইৰ সৈতে বিৰোধী ঐক্য গঠনৰ নেতৃত্ব লৈছে ছগৰাকী বিশিষ্ট ব্যক্তিয়ে বৈঠকত উপস্থিত কংগ্ৰেছ ৰাজ্যৰ দল অসম জাতীয় পৰিষদৰ লগতে অন্যান্য দলৰ নেতৃবৰ্গ বিৰোধী ঐক্যত অৱশ্যে স্থান দিয়া নহয় AIUDF আৰু এই মুহূৰ্তত আমি পোনপট্টি সম্প্ৰচাৰ সংযুক্ত হৈছো সবিশেষ জানিবৰ বাবে ধীৰাজ হাজৰিকা ইতিমধ্যে আমি দৰ্শকসকলক জনাইছো যে বিৰোধী ঐক্য পুনৰ গঠন হ'ব ডক্টৰ হিৰেণ গোহাঁইয়ে নেতৃত্ব ল'ব কিন্তু আগতে যেতিয়া বিৰোধী ঐক্য গঠন হৈছিল উপনিৰ্বাচনৰ সময়ত ভাঙি থানবান হৈছিল ফাট মেলিছিল এইজনে সিজনক আক্ৰমণ কৰিছিল অভিযোগ প্ৰতি অভিযোগ হৈছিল গতিকে বিৰোধী ঐক্য যদি এবাৰ পুনৰ গঠন হয় কেনে ধৰণে ৰাইজে আস্থাত ল'ব সেইটো কিন্তু এটা ডাঙৰ প্ৰশ্ন হয় নিশ্চয়কৈ আসলতে ৰাইজে কেনে ধৰণে আস্থাত ল'ব তাতকৈ ডাঙৰ কথা হৈছে যে তেওঁলোকৰ এই যি বিৰোধী ঐক্য গঠনৰ পুনৰ যি কুচকাৱাজ সেয়া আসলতে কিমান ফলপ্ৰসূ হ'ব সেইটোহে প্ৰথম অৱস্থাত সেইটো গুৰুত্বপূৰ্ণ হ'ব এই মুহূৰ্তত যদি মই কওঁ তেনেহ'লে অসমৰ যিসমূহ বিৰোধী দল আছে যিসমূহে বিজেপিৰ বিৰুদ্ধে তেওঁলোকে ওলাই আহিছে সেই দলসমূহক ইতিমধ্যে আমন্ত্ৰণ জনোৱা হৈছে এই ৰিজৰ্টৰ এই বৈঠকলৈ আৰু এই বৈঠকতে তেওঁলোকে এটা সিদ্ধান্ত গ্ৰহণ কৰিব যে পৰৱৰ্তী পৰ্যায়ত আসলতে বিজেপিক উৎখাত কৰিবলৈ তেওঁলোকে কিদৰে আগবাঢ়িব ইয়াৰ পূৰ্বেও আপুনি কোৱাৰ দৰে আমি দেখিছিলোঁ যে কেইবাবাৰো বিৰোধীৰ যিসমূহ দল আছে বিজেপি বিৰোধী দল তেওঁলোকে হোটেল লিলিত তেওঁলোকে বৈঠকত মিলিত হৈছিল কিন্তু কাৰ্যত তেওঁলোকৰ যি সিদ্ধান্ত সেয়া কিন্তু নিৰ্বাচনৰ সময়ত কিন্তু হৈ নুঠে কাৰণ নিৰ্বাচনৰ পূৰ্বে যেতিয়া টিকটৰ কথা আহে যেতিয়া সকলোৱে মিলি টিকট বিতৰণৰ কথা আহে তেতিয়া কিন্তু দেখিবলৈ পোৱা যায় যে কংগ্ৰেছে তেওঁলোকৰ অধিকাংশ চিটতে অৰ্থাৎ আসনতে তেওঁলোকৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰে তাকে লৈ দেখিবলৈ পোৱা গৈছিল যে অখিল গগৈকে ধৰি যিসমূহ বিৰোধী দল আছে সেয়া লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদে হওক বা অখিল গগৈ ৰাইজৰ দলে হওক বা আন যিসমূহ দল আছে তেওঁলোকে কিন্তু বিৰোধিতা কৰি আহিছিল তেওঁলোকে এক প্ৰকাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছিল কংগ্ৰেছক কিন্তু আজিৰ দিনটোত যে সেইসকল নেতা বা সেইসকল দল পুনৰবাৰ মিলিত হ'ব সেয়া কিমান দূৰ ফলপ্ৰসূ হ'ব সেয়া কিছু সময় পিছত গম পোৱা যাব কিন্তু আমি যদি কওঁ তেনেহ'লে ৰাজ্যৰ বিশিষ্ট চিন্তাবিদ হিৰেণ গোহাঁইৰ নেতৃত্বত এখন ছজনীয়া কমিটি গঠন কৰা হৈছিল আৰু সেই ছজনীয়া কমিটিৰ আহ্বানক্ৰমে আজিৰ যি বৈঠক সেই বৈঠক অনুষ্ঠিত হ'ব ইতিমধ্যে বিজেপি বিৰোধী যিসমূহ দল আছে সেইসমূহক আমন্ত্ৰণ জনোৱা হৈছে আৰু তাৰে কেইবাটাও দলৰ প্ৰতিনিধি ইতিমধ্যে ইয়াত আহি উপস্থিত হৈছেহি আৰু দেখিবলৈ পোৱা গৈছে যে এইবাৰ কিন্তু AIUDFক তেওঁলোকে স্থান নিদিয়ে কাৰণ AIUDFে তেওঁলোকক প্ৰতাৰণা কৰিছে বুলি তেওঁলোকে অভিযোগ কৰিছে আৰু লগতে AIUDFে বিজেপিৰ হৈ কাম কৰে বুলি এক প্ৰকাৰ অভিযোগ আছে সেয়েহে এইবাৰ AIUDFক এই যি বৈঠক এই বৈঠকলৈ আমন্ত্ৰণ জনোৱা হোৱা নাই আৰু যিহেতু 2026ৰ নিৰ্বাচন সমাগত সেয়েহে এতিয়াৰ পৰাই বিৰোধীও তেওঁলোকে ৰণকৌশল প্ৰস্তুত কৰিব আৰু তেওঁলোকে কিদৰে আগবাঢ়িব সেইসমূহ বিষয় আলোচনা হ'ব কিছু সময় পূৰ্বে যিহেতু সাংসদ অজিত কুমাৰ ভূঞা ভিতৰত প্ৰৱেশ কৰিছিলে তেওঁ কিছু কথা কৈ গৈছিলে যে এইখন আসলতে প্ৰথমখনহে বৈঠক আৰু এই বৈঠকৰ পিছত হয়তো আৰু যিসকল প্ৰতিনিধি আছে তেওঁলোক আহিব আৰু মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াত লুৰিণজ্যোতি গগৈ আহি উপস্থিত হৈছেহি আমি তেওঁৰ কিছু প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম যিহেতু তেওঁ এই বৈঠকলৈ আগবাঢ়ি আহিছে তেওঁৰ সৈতেও কিছু আমি প্ৰতিক্ৰিয়া ল'বলৈ আমি চেষ্টা কৰিম মোৰ সতীৰ্থ উপমান্যু ৰাভাই সেই আপোনালোকক দেখুৱাইছে পুনৰবাৰ আজি এখন বৈঠকৰ আহ্বান কৰা হৈছে আৰু সকলো আহিছে বৈঠকখনক লৈ কিমান আশাবাদী বা কি ভাবিছে অসমীয়া জাতীয় জীৱনৰ যাক আমি বিবেক বুলি কওঁ ডক্টৰ হিৰেণ গোহাঁই ছাৰে আজি আমন্ত্ৰণ জনাইছে এখন বিশেষ সভালৈ গতিকে আমি আশাবাদী পৰৱৰ্তী দিনসমূহত আমাৰ দেশৰ যিটো পৰিৱেশ বা অসমত যিটো গণতান্ত্ৰিক সংকট আমি দেখিছোঁ এই গোটেই পৰিৱেশৰ পৰা আমি উদ্ধাৰ পাবৰ কাৰণে বিৰোধী ৰাজনৈতিক শক্তিসমূহৰ ৰণকৌশল কি ধৰণে হোৱাটো উচিত বা আমাৰ কি দায়িত্ব সাধাৰণ জনগণৰ প্ৰতি দেশৰ প্ৰতি আৰু দেশৰ সংবিধান ন্যায়পালিকাৰ প্ৰতি অহা ভাবুকিৰ বিৰুদ্ধে আমি বিৰোধীয়ে কেনে ভূমিকা ল'লে 26ত আমি সেই লক্ষ্যত উপনীত হ'ব পাৰিম সেই সম্পৰ্কত নিশ্চয় তেওঁলোকৰ মাৰ্গদৰ্শন থাকিব আৰু মই আশাবাদী আৰম্ভণিৰে পৰা আশাবাদী লক্ষ্য আৰু দৃষ্টিভংগী লৈ কাম কৰি আছোঁ প্ৰতিটো যেতিয়াই এনেকুৱা সংকট আহিছে সংকটৰ সময়ত এটা যোগাত্মক চিন্তা আৰু দৃষ্টিভংগীৰে আগবাঢ়িবৰ কাৰণে সদায় দৃঢ় সংকল্প লৈ আহিছোঁ আজিও মই ভাবোঁ যে এই সভাখন নিশ্চিতভাৱে অসমৰ জাতীয় জীৱনলৈ এটা শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব আৰু আমাৰ অসমৰ জনগণৰ কাংক্ষিত যিটো লক্ষ্য আকাংক্ষিত যিটো ৰাজনৈতিক যিটো লক্ষ্য
সেই লক্ষ্যৰ দিশত আমি যাতে আজিৰ এই সভাখনে যাতে এটা আধাৰ তৈয়াৰ কৰিব পাৰে, ভৱিষ্যতৰ ৰূপৰেখা তৈয়াৰ কৰিবৰ কাৰণে প্ৰয়োজনীয় যিটো আধাৰ আজি সভাখনে নিশ্চয় প্ৰস্তুত কৰিব পাৰিব বুলি মই আশাবাদী। আপোনালোকে ইয়াৰ আগতেও বিৰোধী আপোনালোকে একত্ৰিত হৈছিল, আপোনালোকে বৈঠকত বহিছিল, কিন্তু বাৰে বাৰে এনে এটা পৰ্যায় আহি পৰে যে আপোনালোকে শেষত গৈ সকলো যেন একলগ হ'ব নোৱাৰে, ভাঙোন এটা আহি পৰে। নহয় চাওক, এই ভাঙোনবোৰৰ যিবোৰ ফলাফল এইবোৰতো দেখিছে, দিল্লী আৰু হাৰিয়ানাৰ ফলাফল ৰাইজে পোৱা নাই জানো? আপোনালোকেও দেখিছে, বহু বিশ্লেষণ কৰিছে। গতিকে মই ভাবোঁ যি বিগত সময়ছোৱাৰ যি অভিজ্ঞতা তাৰ পৰা সকলোৱে শিক্ষা ল'ব লাগিব, শিক্ষা লৈ আগবাঢ়িব লাগিব। আমাৰ লক্ষ্য যদি বিজেপিক পৰাভূত কৰা, বিজেপিক অসমৰ পৰা উৎখাত কৰা, অসমত সাম্প্ৰদায়িকতাৰ বিষবাষ্প যদি নাইকিয়া কৰিব খোজে, অসমত চলি থকা যিটো অৰাজক পৰিস্থিতি, অসমৰ যিধৰণে গণতন্ত্ৰ বা দেশৰ সংবিধান সংকটত পেলোৱা চৰকাৰৰ যিবোৰ কাম, নিবনুৱা সমস্যা, মূল্যবৃদ্ধিকে ধৰি কৰ কাটলৰ বুজাই সৰ্বশ্ৰান্ত কৰা জনতাৰ পৰিৱেশৰ বিৰুদ্ধে যদি জনতাক ন্যায় দিব খোজে, তেতিয়াহ'লে যিটো দায়িত্ব, যিটো গণতান্ত্ৰিক দায়িত্ব, যিটো সাংবিধানিক দায়িত্ব, সেই দায়িত্ব নিশ্চয়কৈ বিৰোধীয়ে পালন কৰিব লাগিব। মই ভাবোঁ যে সেইটো ক্ষেত্ৰত সকলো স্পষ্ট, সকলোৰে দৃষ্টিভংগী স্পষ্টতাৰে কাম কৰিবৰ কাৰণে সকলোৱে নিশ্চয় আহি থাকিব লগা দিনসমূহত সকলোৱে প্ৰস্তুতি চলাব। ইয়াৰ আগৰ নিৰ্বাচনসমূহত আমি দেখিছোঁ যে কংগ্ৰেছৰ বিৰুদ্ধে আপোনালোকে এটা অভিযোগ কৰিছিলে যে তেওঁলোকে সময়ত আপোনালোকক যি ধৰণে আসন এৰি দিব লাগে সেই আসন এৰি নিদিয়ে, যাৰ ফলত আপোনালোকে কৈছিল ইয়াৰ পূৰ্বেও যে এইবাৰ আগতীয়াকৈ চব কথা হ'ব লাগিব, সকলো কথা বতৰা হ'ব লাগিব, তাৰপিছতহে বিৰোধী ঐক্য একত্ৰিত হ'বনে নহয় সেয়া সিদ্ধান্ত হ'ব। সেই স্থিতিতে আছেনে? চাওক, প্ৰথম কথাটো হ'ল যে এলায়েন্সৰ যিটো ধৰ্ম, মিত্ৰতাৰ যিটো ধৰ্ম, ইয়াততো এৰা ধৰাৰ কথা আছেই। বুজা পৰা এৰা ধৰাৰ মাজেৰে মিত্ৰতা চলিব। এইটোতো অহংকাৰ আৰু অহমিকাত নচলে, এইটো কণ্ডিশ্যনতো নচলে। ইয়াৰ লগত মূল কথাটো হ'ল যে বিজেপিক পৰাভূত কৰিবলৈ আটাইতকৈ ডাঙৰ শক্তিটো, অস্ত্ৰটো একতা। কাৰণ এই যিটো ঐক্যবদ্ধতা, ইয়াৰ ভিত্তিতে এটা ঢৌ সৃষ্টি হৈ সাংগঠনিকভাৱে যিমান ভোট সৃষ্টি হ'ব তাতোকৈ বেছি ঢৌত আৰু ভোট আহি পৰাভূত কৰাৰ পৰিৱেশটো আহিব। গতিকে এইটোৰ কথাটো আমি উপলব্ধি কৰিয়ে কাম কাজ কৰিব লাগিব। সেইকাৰণে সকলো কথা বিচাৰ বিশ্লেষণ কৰি সকলোৱে এৰা ধৰা আৰু বুজা পৰাৰ মাজেৰে ব্যক্তি স্বাৰ্থ, দলীয় স্বাৰ্থ ঊৰ্ধলৈ গৈ জাতীয় স্বাৰ্থৰ হকে সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰাটো প্ৰয়োজন বুলি, সময়ৰ আহ্বান বুলি মই অনুভৱ কৰোঁ। সেইকাৰণে বাস্তৱ পৰিস্থিতি অনুধাৱন কৰি সকলোৱে যোগাত্মক সিদ্ধান্ত ল'বৰ কাৰণে মোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ। বৈঠকৰ স্থান সলনি হৈছে, পূৰ্বে হোটেল লিলি আছিল, কিন্তু অভিজ্ঞতাই যি শিকাইছে তাৰ পৰা শিক্ষা ল'ব লাগিব। আমিতো আৰু আমাৰ ভগৱানে আমাক আটাইতকৈ দিয়া অমূল্য দানটোৱে হ'ল আমাৰ মগজু। আমি বিশ্লেষণ ইয়াৰ পৰাই কৰিব লাগিব যে আমাৰ কি হৈছে ফলাফল। ফলাফল যদি বেয়া হৈছে তেতিয়াহ'লে আমি কৰিব লগা কথা কি? উপ নিৰ্বাচনত কিয় ফলাফল বেয়া হ'ল, বা বেলেগ বেলেগ সময়ত কিয় 21ত কিয় বেয়া হ'ল, সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যবোৰত কিয় বেয়া হৈছে, হাৰিয়ানাত কিয় বেয়া হৈছে, দিল্লীত কিয় বেয়া হৈছে, এইবোৰৰ সঠিক শুদ্ধ বিশ্লেষণ কৰি আমি মানে অভিজ্ঞতাৰ পৰা শিকি কৰিব লাগিব। আপোনালোকে যিটো কৈছে আগতে ভুল হৈছিলে, বেয়া ফলাফল আহিছে, ভুল কৰিলে বেয়া ফলাফল আহিব। তাৰপিছত শিক্ষা ল'লে, ভালকে কৰিলে, সকলো একেলগে যুঁজিলে ভাল ফলাফল আহিব। পিছৰ নিৰ্বাচনৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচনো আছে, BTR নিৰ্বাচনো আছে, সেইসমূহ বিষয়ে আলোচনা হোৱাৰ সম্ভাৱনা আছে নেকি? চাওক, আমি ভাবোঁ যে অসমত আজিৰ দিনটোৰ পৰা বা মানে যেতিয়াই এইবোৰ নিৰ্বাচন হ'ব, পঞ্চায়তৰ নিৰ্বাচন বা পৰিষদীয় নিৰ্বাচন, সকলোতে এটা পৰিৱেশ এটা সৃষ্টি কৰিব লাগিব 26লৈকে। এইবোৰৰ পৰা আৰম্ভ কৰি যাত্ৰাটো ইয়াৰ পৰা আৰম্ভ হোৱাৰ লগে লগে 26লৈকে এটা লক্ষ্য থাকিব লাগিব, এটা দীৰ্ঘম্যাদী এটা পৰিকল্পনাৰো লক্ষ্য থাকিব লাগিব। তেতিয়াহে আমি অসমৰ মানুহৰ মাজত এটা আশাবাদী পৰিৱেশ আমি গঢ়ি তুলিব পাৰিম। যদি এতিয়া আৰম্ভণিতে যদি আমি গোটেই কথাবোৰ ঠিক কৰি নলওঁ, বা এতিয়া পঞ্চায়ত নিৰ্বাচনৰ পৰা যদি আমি এটা শক্তিশালী এটা মিত্ৰতাৰ ৰাজনৈতিক পৰিৱেশ গঢ়ি তুলিব নোৱাৰোঁ, তেতিয়াহ'লে মানুহৰ মাজত যিমান দেৰিলৈকে এনেকুৱা নিৰাশাৰ পৰিৱেশ থাকিব, বিভ্ৰান্তিকৰ পৰিৱেশ থাকিব, সিমানে মানুহৰ মাজত হতাশা থাকিব। যদি আমি বিৰোধীয়ে আমাৰ দায়িত্ব যদি পালন কৰিব পাৰোঁ, শক্তিশালীভাৱে আমাৰ দায়িত্ব, জাতীয় দায়িত্ব যদি দেখুৱাব পাৰোঁ, তেতিয়া নিশ্চিতভাৱে সাধাৰণ জনগণেও লগ দিব। এতিয়া সেইকাৰণে মই ভাবোঁ যে সৰ্বসাধাৰণ ৰাইজে, জনগণেও তেওঁলোকেও সঠিক সিদ্ধান্ত গ্ৰহণ কৰাটো প্ৰয়োজন। মই ভাবোঁ যে জনগণৰ দায়িত্ব বেছি। গণতন্ত্ৰত জনসাধাৰণে যি কৰে কৰিব,
আমি আমাৰ দায়িত্ব পালন কৰিলে নিশ্চিতভাৱে জনসাধাৰণে তেওঁলোকৰ যিটো দায়িত্ব আছে তেওঁলোকৰ যিটো তেওঁলোকে কৰণীয় ভৱিষ্যতৰ দিনসমূহত কৰণীয় যিটো কৰ্তব্য সেইটো নিশ্চিতভাৱে পালন কৰিব AIDF-ক মাতা হোৱা নাই বা আমন্ত্ৰণ জনোৱা হোৱা নাই AIDF-ক হয় ধীৰাজ হাজৰিকা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া আছিল লুৰিণজ্যোতি গগৈৰ মন্তব্য আৰু ইতিমধ্যে এই বৈঠকত অংশগ্ৰহণ কৰিবৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহৰ নেতাসকল আহি উপস্থিত হৈছে আৰু কিছু মুহূৰ্তৰ পাছতেই বৈঠক অনুষ্ঠিত হ'ব অসমৰ প্ৰধান ৰাজনৈতিক দলৰ বিৰোধী ঐক্য গঢ়ি তোলাৰ বাবে এয়া হ'ব প্ৰথম প্ৰচেষ্টা আজি এইটো কি হয় আপোনালোকে এতিয়া এইটো আৰু ক'ব নোৱাৰি গতিকে কংগ্ৰেছো আহিব বুলি কৈছে কাৰণ কংগ্ৰেছক বাদ দিটো আৰু বিৰোধী ঐক্য কথা কোৱাটো এক প্ৰকাৰ ৰাজনৈতিকভাৱে এটা ভুল কথা আশাবাদী নহ'লেনো আৰু লাগি থাকিব নে আপোনালোকে দেখিয়ে আছে আমি মানে যুঁজি আছোঁ আপুনি চাওক ইয়াত যিকেইজন মানুহে আজি উদ্যোগ লৈছে তাত তেওঁলোকৰ কোনো ৰাজনৈতিক স্বাৰ্থ নাই এইটো কথা বহুত লক্ষ্য কৰিবলগীয়া বিষয় এই ৰাইজৰ দল অসম জাতীয় পৰিষদ জাতীয় দল CPM CPI CPI-ML PSLC আমাৰ জইনিং টেকাথাৰ এইকেইটা দলে অংশগ্ৰহণ কৰাৰ কথা বুলি মোক জনাইছে নাই এইকেইটা মই যিকেইটা ক'লোঁ আজি তেওঁলোকে হ'ব আৰু দ্বিতীয় মই কৈছোঁৱেই যে এইটো নহয় যে আজি শেষ হ'ল গতিকে দ্বিতীয় পৰ্যায়ত আমাৰ বাকী দলেও যোগাযোগ কৰিছে মোক মই নামকেইটা নকওঁ আৰু তেওঁলোকে কালি মোক কেইবাবাৰো ফোন কৰিছে